হেল্ল' এভৰিৱান, এটা ডাঙৰ অপৰচুনিটি ৰিগাৰ্ডিং ভিডিঅ' লৈ আহিছোঁ বা ইনফৰ্মেশ্যন লৈ আহিছোঁ। এটা ডাঙৰ অপৰচুনিটি যিবোৰ ষ্টুডেণ্টে গ্ৰেজুৱেশ্যন ইতিমধ্যে কমপ্লিট কৰিছে, মিনছ গ্ৰেজুৱেট হোৱা বা মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছা, ঘৰত বহি আছা বা এটা সেইবোৰ ষ্টুডেণ্টৰ কাৰণে ডাঙৰ অপৰচুনিটি। সেই অপৰচুনিটি হ'ল যে ফ্ৰী কোচিং ফৰ UPSC অৰ APSC, UPSC অৰ APSC। অল আছাম ষ্টুডেণ্ট ইউনিয়ন সদৌ অসম ছাত্ৰ সন্থাই প্ৰজেক্ট প্ৰত্যেক্ষা 2.0 আনিছে, যিবোৰ ষ্টুডেণ্টে UPSCৰ কাৰণে বা APSCৰ কাৰণে কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব খোজে, সেইবোৰ ষ্টুডেণ্টৰ কাৰণে প্ৰজেক্ট প্ৰত্যেক্ষা 2.0 আনিছে, কোচিং প্ৰগ্ৰাম ফৰ UPSC CSC 2026-27। চ' যিবোৰ ষ্টুডেণ্ট গ্ৰেজুৱেশ্যন আছে সেইবোৰ, কাৰণ UPSC দিবলৈ বা APSC দিবলৈ গ্ৰেজুৱেশ্যন কমপ্লিট হোৱা দৰকাৰ, বা যদি ফাইনেল ইয়েৰত আছা, ডিগ্ৰীৰ ফাইনেলত তথাপিও দিব পাৰিবা, বাট তোমাৰ যেতিয়া ছিলেকশ্যন হৈ যাব তেতিয়া তুমি গ্ৰেজুৱেট হ'ব লাগিব। মেইন কথাটো হ'ল যে UPSCৰ বাবে বা APSCৰ বাবে কম্পিটিটিভ এক্সামৰ কাৰণে কি আনিছে, ফ্ৰী কোচিং আনিছে আছুৱে, অল আছাম ষ্টুডেণ্ট ইউনিয়ন। তোমালোকৰ লাষ্ট ডেট আজি 14 তাৰিখ, কালি 15 তাৰিখ, দুদিনে একচুৱেলি 1 তাৰিখৰ পৰা 1 মে'ৰ পৰা ষ্টাৰ্ট হৈছে এপ্লাই কৰিব লাগিব ফ্ৰী অফ কষ্ট এপ্লাই কৰিব পাৰিবা, ফ্ৰী অফ কষ্ট। ASUorganization.in গ'লেই তোমালোকে চাব পাৰিবা, লিংকটো আছে, তাতে ক্লিক কৰিলেই তোমালোকে ফৰ্ম ফিল আপ কৰিব পাৰিবা। আৰু ফৰ্ম ফিল আপ কেনেকৈ কৰিব লাগে সেইটো মই দেখাই দিম, যে কেনেকৈ কৰিব লাগে, কি ক'ত দিব লাগে, গোটেইখিনি দেখাই দিম। অ'কে, নেক্সট ভিডিঅ'ত আজি ইভিনিংলৈকে দেখাই দিম। বাট মেইন কথাটো হ'ল যে প্ৰজেক্ট প্ৰত্যেক্ষা যদি কোচিং কৰিব মন আছে, দেন তোমালোকে এপ্লাই কৰিব পাৰিবা। আজি তোমালোকৰ বেছি সময় নালাগে, 10 মিনিট লাগে এপ্লাই কৰিবলৈ। আজি সময় আছে, কালি সময় আছে, এণ্ড 31 মে' তাৰিখে তোমালোকৰ এক্সাম হ'ব। ইয়াতে এক্সাম চেণ্টাৰ তোমালোকে 4টা জেগাত চুজ কৰিব পাৰিবা, সেইটো হ'ল এটা হ'ল দিল্লী, এটা হ'ল গুৱাহাটী, তেজপুৰ আৰু শিৱসাগৰ। 4টা প্লেচ তোমালোকে মানে ল'ব পাৰিবা তোমালোকে এক্সামৰ কাৰণে। ফাৰ্ষ্ট অফ অল তোমালোকৰ এপ্লাই হ'ব। এপ্লাই আজি আৰু কালি মই ক'লোৱে, আছুৱে অৰ্গেনাইজ কৰিছে, অল আছাম ষ্টুডেণ্ট ইউনিয়নে অৰ্গেনাইজ কৰিছে। আৰু যিবোৰ ষ্টুডেণ্ট ছিলেকশ্যন পাব, 31 মে' তাৰিখে এক্সাম হ'ব, আৰু যিবোৰ ষ্টুডেণ্টে ছিলেকশ্যন পাব তাৰে পিছত সেইবোৰ ষ্টুডেণ্টক ফ্ৰীতে কোচিং কৰাব। আছুৱে ফ্ৰীতে কোচিং কৰাব কম্পিটিটিভ UPSCৰ কাৰণে বা APSCৰ কাৰণেও দিব চাগে, বাট ইয়াতে APSC লিখিছে, চ' UPSC লিখিছে। চ' যিবোৰ ষ্টুডেণ্টে কৰিবা বা মন আছে, এটলিষ্ট এক্সাম দি চোৱাটো মই ভাবোঁ যে তোমালোকে এক্সাম দি চাব পাৰা যে আছুৱে অৰ্গেনাইজ কৰা যিটো মানে কম্পিটিটিভ এক্সামৰ কাৰণে যিটো ৰাখিছে। চ' ফ্ৰী অফ কষ্ট থাকিব, তোমালোকক যিখিনি হেল্প কৰিব লাগে কৰিব। যোৱাবাৰো কৰিছে, সেইকাৰণে 2.0 আনিছে, প্ৰজেক্ট প্ৰত্যেক্ষা 2.0। চ' যিখিনি ডিটেইলছ বা যিখিনি ফৰ্ম ফিল আপ মই দেখাই দিম, কেনেকৈ কৰিব লাগে, কি কি দিব লাগে। তোমাৰ ফটো লাগিব, ছিগনেচাৰ লাগিব, তাৰপিছত তোমাৰ এডুকেশ্যন ডকুমেণ্টছ মিনছ গ্ৰেজুৱেশ্যনৰ গ্ৰেডশ্বীট লাগিব, বাকী হৈ যাব, আৰু বেলেগ ডকুমেণ্টছ নালাগে। আৰু তোমাৰ ফটো লাগিব, অ'কে, বা ড্ৰাইভিং ভোটাৰ ID বা আধাৰ কাৰ্ড হ'লেও হৈ যাব। চ' তোমালোকে যিবোৰ ষ্টুডেণ্ট গ্ৰেজুৱেট হোৱা, তোমালোকে এক্সাম দি চাব পাৰা, তাৰপিছত ছিলেকশ্যন পালে 100% বিনামূলীয়া তোমালোকক কোচিং কৰাব আছুৱে। চ' এইখিনি আছিল এটা ডাঙৰ অপৰচুনিটি, ফ্ৰী কোচিং ফৰ UPSC। বেষ্ট বুলি ক'ম, কাৰণ ফ্ৰীতে বহুতে নকৰায়, বাট ইয়াতে ফ্ৰীৰ পৰা পোৱা গৈ আছে। চ' এক্সাম দি চাব পাৰা, যিমান ষ্টুডেণ্ট আছে এক্সাম দি চাব পাৰা। থেংক ইউ। আৰু মই ইভিনিংলৈকে ফৰ্ম ফিল আপটো দেখাই দিম। অ'কে, থেংক ইউ এভৰিৱান।